ৰাজকন্যা কাণ্ডৰ পিছত মহানগৰীত পুনৰ সুৰামত্ত যুৱতীৰ তাণ্ডৱ নিশাৰ ভাগত দিছপুৰ যান-বাহন আৰক্ষীৰ জালত পৰিল দুই সুৰামত্ত যুৱতী মহানগৰীৰ ৰাজপথত নিশা সুৰাপান কৰি দুই যুৱতীয়ে তীব্ৰ গতিত বাহন চলাই তাণ্ডৱৰ সৃষ্টি কৰিছিল নিশাই সুৰামত্ত দুই যুৱতীয়ে থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখতে চলাই উদ্ভণ্ডালি আনকি সুৰাৰ ৰাগিত সাংবাদিকলৈ দলিয়াই দিয়ে চকী আৰু চেণ্ডেল মই মদ খাইছো তাতে কি হল ব্ৰেথ এনালাইজাৰত খুৰাৰ পৰিমাণ 201 থানাৰ ভিতৰত আৰক্ষীক লটিঘটি খোৱালে খুৰামত্ত যুৱতীয়ে ৰাজকন্যা কাণ্ডৰ চাঞ্চল্য মাৰ নৌজাওঁতেই পুনৰ গুৱাহাটীত খুৰামত্ত যুৱতীৰ তাণ্ডৱ দিছপুৰ থানাৰ নিশাৰ আলহী হল এই দুই খুৰামত্ত যুৱতী AR01N 1101 নম্বৰৰ হুণ্ডাই i10 বাহনত খুৰামত্ত অৱস্থাৰে ৰাজপথত তাণ্ডৱ চলোৱা অৱস্থাত দিছপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় অত্যাধিক সুৰাপান কৰা এগৰাকী যুৱতীয়ে থানাৰ ভিতৰতে চলালে তাণ্ডৱ থানাৰ ভিতৰতে সাংবাদিকৰ গালৈ চেণ্ডেলৰ লগতে দলিয়ালে চকী স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিওঁতে হাস্পতালৰ ভিতৰতো ৰোগীৰ আত্মীয়ক গতিয়াই খুৰাৰ ৰাগিত মাতাল উদন্ত যুৱতীগৰাকীয়ে মদ খাই নিশা মহানগৰীৰ ৰাজপথত তাণ্ডৱ চলোৱাটো যেন এতিয়া সাধাৰণ কথাত পৰিণত হৈছে উল্লেখ্য যে মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে মদাহী তাণ্ডৱ নিশা হলে সুৰাপান কৰি তাণ্ডৱ চলাই একাংশ মদাহীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়া হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ লগত জড়িত লোকসকলৰ মুখত কোভিড মহামাৰীয়ে বিগত দুটা পৰ্যটন বৰ্ষ বেয়াকৈ ক্ষতি কৰাৰ পাছত চলিত পৰ্যটন বৰ্ষই আশা ৰেঙনি কঢ়িয়াই আনিছে কাজিৰঙালৈ ভাল দিন উভতি আহিছে কাজিৰঙালৈ কাজিৰঙাত দেখি বিদেশী পৰ্যটকৰ ভিৰ পুনৰ ঠন ধৰি উঠিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগ প্ৰায় দুটা বছৰৰ পিছত সজল হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ কোভিডৰ ভয়াৱহতাৰ পিছত লাহে লাহে ঠন ধৰি উঠিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগসমূহো এশিঙীয়া গড় চাবলৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ কাজিৰঙাত এতিয়া পৰ্যটকৰ ভিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পৰ্যটকে উপভোগ কৰিছে কাজিৰঙাৰ অনাবিল সৌন্দৰ্য हम लोग दिल्ली से हैं और काजीरंगा अच्छा लगा पार्क काफ़ी बड़ा है नेचुरल ग्रीनरी काफ़ी ज़्यादा है काफ़ी सारी वाटर लेक्स है अंदर ग्रीनरी है वो सब अच्छा लगा राइनोस कुछ देखे हैं कुछ दूर से देखे हैं तो उम्मीद कर रहे हैं हम लोग वेट कर रहे हैं शायद कहीं पास में आ जाए तो हम लोग उसको दोबारा से देख लें नहीं तो फिर कल सुबह एक दूसरा साइड में जाएंगे जहाँ पे बोला है वहाँ पे राइनो देखेंगे পৰ্যটকৰ আগমনৰ লগে লগে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু স্থানীয় লোকসকলৰ বাবে উপাৰ্জনৰ পথ পুনৰ মুকলি হৈছে পৰ্যটকৰ ভিৰ বাঢ়িছে কাজিৰঙাৰ বিভিন্ন ৰিজৰ্ট লজ হোটেলসমূহত ক্ৰমাৎ ঠন ধৰি উঠিছে স্থানীয় লোকসকলৰো ব্যৱসায় বিগত কৰোনাৰ পিছত লকডাউনৰ পিছত কাজিৰঙা আপোনাৰ 3.5 মাহ সম্পূৰ্ণ বন্ধ হৈ আছিলে আৰু 1 অক্টোবৰৰ পৰা আমাৰ কাজিৰঙা খুলিছে আৰু এই যিটো খুলিছে বা যি পৰ্যটক আগমন হৈছে আমাৰ সকলোৰে কাৰণে আমাৰ মালিক পক্ষৰ কাৰণেও বা ইয়াত কৰ্মৰত কৰ্মচাৰীসকলৰ কাৰণেও এটা মানে সুখৰ কথা সুখৰ বতৰা যোৱা 1 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উদ্যানখন মুকলিৰ পিছতেই খুদ পইছে পৰ্যটকৰ এইবাৰ কাজিৰঙালৈ আগমন ঘটা পৰ্যটকৰ 60% থলুৱা আৰু 40% বহিৰাজ্যৰ পৰ্যটক প্ৰায় দুটা বছৰৰ পিছত কাজিৰঙালৈ ঘূৰি আহিছে ভাল দিন সমান্তৰালভাৱে স্থানীয় পৰ্যটন উদ্যোগীসকলৰ বাবেও সুখবৰ কঢ়িয়াই আনিছে কাজিৰঙাই উল্লেখ্য যে অহা 1 নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব হাতী সাফাৰী কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট
নিউজ 18 অসম নৰ্থ ইষ্ট। এটা ৰাজপথক লৈ ঢিঙৰ বেচামাৰীত সৃষ্টি হল উত্তপ্ত পৰিস্থিতিৰ। ঠিকাদাৰৰ বিৰুদ্ধে ওলাই আহিল কেইবাশ লোক। মৃত্যু ভাবুকি দি এতিয়া বিপদত পৰিছে ঠিকাদাৰ। চাওক এই প্ৰতিবেদন। এটা ৰাজপথ আৰু 115খন এজাহাৰ। ৰাইজক মৃত্যুৰ ভাবুকি দি বিপদত ঠিকাদাৰ। এটা কোটিটকীয়া পথক লৈ যুযুধান পৰিস্থিতিৰ ঢিঙত। শনিবাৰে ঢিঙৰ বেচামাৰীত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ। ৰাজপথলৈ ওলাই আহিল গাঁৱৰ ৰাইজ। ৰাইজৰ অভিযোগ, ঠিকাদাৰে নিজৰ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰিছে। বিভাগীয় নীতি নিয়ম উলংঘা কৰি পথ নিৰ্মাণৰ অভিযোগ তুলি ৰাইজে বন্ধ কৰি দিয়ে পথ নিৰ্মাণৰ কাম। SOPD আণ্ডাৰত যিটো কাম হৈছে সেই কামটো ফলক নোলোৱাকৈ, ছাইড বাম নবনোৱাকৈ আৰু নিয়াৰিকৈ আৰু ৰাইজৰ ওপৰত যিখিনি অভিযোগ আমাৰ 5টা মানুহৰ ওপৰত যিখিনি অভিযোগ দিছে সেই অভিযোগ যেতিয়ালৈকে আমাৰ নিষ্পত্তি নহয়, ফলক যেতিয়ালৈকে নলগায়, ছাইড বাম যেতিয়ালৈকে নবনায়, তেতিয়ালৈকে আমাৰ ৰাইজে সিদ্ধান্ত লৈছোঁ যাতে কাম বন্ধ থাকিব। SOPD আঁচনিৰ অধীনত প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথটো প্ৰাৰম্ভিক কামতে ঠিকাদাৰজনে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰে। একাংশ লোকে ঠিকাদাৰৰ কামত বাধা দিয়াত ঠিকাদাৰ মুস্তাফা কামালে হত্যাৰ ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰে। আমি আত্মসহায়ক গোটৰ মহিলাসকল, আনকি এই স্থানীয় ৰাইজ, আমাৰ গাঁৱৰ যিসকল ৰাইজ আছে, আনকি বয়োজ্যেষ্ঠ লোক আছে, তেওঁলোকেও ক্ষমা নকৰে। আৰু লগতে যিটো ৰাস্তাৰ কাম তেওঁ কৰিবলৈ বিচাৰিছে, যেতিয়ালৈকে ইয়াৰ উচিত তদন্ত নহয়, আনকি ভালকৈ যেতিয়ালৈকে আমি গম নাপাওঁ যে ইয়াত কি কৰিব বিচাৰিছে সিহঁতে, তেতিয়ালৈকে আমি মুস্তাফা কামালক এই ৰাস্তাৰ কাম কৰিবলৈ অনুমতি নিদিওঁ। ঠিকাদাৰৰ বিৰুদ্ধে ইতিমধ্যে গাঁওখনৰ 115গৰাকী পুৰুষ মহিলাই পৃথকে পৃথকে আহোমগাঁও উপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ঠিকাদাৰ মুস্তাফা কামালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। অৱশ্যে এই সম্পৰ্কত ঠিকাদাৰ মুস্তাফা কামালে কোনো মন্তব্য প্ৰদান কৰা নাই। নীৰৱতা অৱলম্বন কৰিছে আৰক্ষীয়েও। ৰূপহীহাটৰ পৰা মুজামিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰাইম টাইম 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। পুনৰ স্বাগতম। এবাৰ বাক্সাৰ তামুলপুৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰত উপস্থিত হৈ পৰিদৰ্শন কৰিলে কেইবাটাও উন্নয়নমূলক আঁচনি। খৈৰাণীত পাগলাদিয়া নদীত নিৰ্মাণ হ'বলগীয়া দলঙৰ স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসম মালা আঁচনিৰ অধীনত অচিৰেই আৰম্ভ হ'ব প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণৰ কাম। প্ৰায় 600 কোটি টকীয়া এই দলংখন নিৰ্মাণ হ'লে সমাধান হ'ব বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে তামুলপুৰত নিৰ্মাণ হৈ থকা মেডিকেল কলেজ আৰু জাৰ তালুকৰ নিৰ্মাণৰত পকী দলংখনো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়োৰ উপৰিও কেইবাজনো BTC পৰিষদৰ কাৰ্যবাহী সদস্যই। দুই কিলোমিটাৰ ছাৰ, 2 কিলোমিটাৰ। আপোনালোকৰ সমষ্টি কোনটো পৰে? আমাৰতো বাগানবাৰী বৰমা বিধানসভা বুলি বৰমা, মানে সিফালে চাপাগুৰি পৰিব। বৰমা। আচ্ছা, ইফালে দলংখন হৈ গ'লে তাতে গুৱাহাটী ফটককৈ আহি যাব পাৰিম। পাৰিম ছাৰ। পাৰিম ছাৰ। মোক খানা খুৱাব লাগিব।
আর দলং বনোৱাৰ পিছত হ'ব স্যার স্যার আমাক দলং লাগে দলং লাগি লাগে আৰু 6 মাহ 4 মাহ 5 মাহত কাম আৰম্ভ হৈ যাব তাতে ভালে থাক আৰু ৰাইজক কৈ দিবি মই আহিছিলো বুলি দলং ঠিক আছে স্যার ঠিক আছে হ'ব তই কি লাভ বান্ধি থৈছ কিবা লাভ হৈছে নে নাই তাৰ পৰা লাভ হৈছে দিছে কোনে তোকে আমাৰ বাস্কা জিলাক দুভাগত বিভক্ত কৰি তামোলপুৰৰ ৰাইজ মুছলপুৰ বা বৰমা যাওঁতে ৰঙিয়া নলবাৰী হৈ যাব লাগে বহুত কষ্ট হৈ আছে যোৱা বছৰ পাগলাদিয়াৰ ওপৰত যিখন দলঙৰ কাম আমি আৰম্ভ কৰিছিলোঁ তাৰ কাম চলি আছে এতিয়া পাগলাদিয়া নদীৰ ওপৰত দ্বিতীয়খন দলঙৰ কাম আমি আৰম্ভ কৰিছোঁ বাজেটত ইয়াৰ পুঁজি ধাৰ্য কৰা হৈছে ছইল ছাৰ্ভে ড্ৰয়িং আদিৰ কাম চলি আছে মই আশা কৰিছোঁ যে এই বিত্তীয় বৰ্ষতে এই দলংখনৰ কাম আমি আৰম্ভ কৰিম 1.5 কিলোমিটাৰ দৈৰ্ঘ্য হ'ব যথেষ্ট দীঘল দলং 1.5 কিলোমিটাৰ দৈৰ্ঘ্য হ'ব প্ৰায় 600 কোটি টকা খৰচ হ'ব বহুত ডাঙৰ প্ৰজেক্ট হ'ব আৰু ইয়াৰ লগে লগে সময় হৈছে আজিৰ প্ৰাইম টাইম 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম